Hello viewers, welcome back to Electronics Channel. মই সুজন এইটো ভিডিও আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ কিয়নো এইটো ভিডিও জৰিয়তে মই আপোনাৰ মোবাইলৰ জৰিয়তে কেনেকৈ প্ৰফেশনাল বা মডাৰ্ণ টাইপৰ কেনেকৈ এটা বায়োডাটা ৰিজিউমে বা সিভি বা কাৰিকুলাম ভিটা বনাব পাৰে তাৰ প্ৰক্ৰিয়াটো মই দেখুৱাম মই এটা এপ্লিকেশনৰ বিষয়ে কম যেটো এপ্লিকেশন আপুনি আপোনাৰ ডিটেইলছবোৰ এড কৰি এটা প্ৰফেশনাল বা মডাৰ্ণ টাইপৰ কেনেকৈ এটা বায়োডাটা পাব পাৰি আৰু সেই বায়োডাটা ডাউনলোড কৰি প্ৰিন্ট কৰিব পাৰি সেই গোটেই প্ৰক্ৰিয়াটো মই এইটো ভিডিঅ' জৰিয়তে দেখাবলৈ কৈ আছো সবল ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে প্লে ষ্টৰটো ওপেন কৰি ৰিজিউম বিল্ডাৰ এপটো ডাউনলোড কৰিব এই এপ্লিকেশনটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপুনি সেই লিংকত ক্লিক কৰি ইনষ্টল কৰিব পাৰিব তাৰপৰা ইনষ্টল কৰি ওপেন কৰিব ওপেন কৰাৰ পাছত ইয়াত থকা ক্ৰিয়েট অপচনটো ক্লিক কৰিব তাৰপৰা ইয়াত যিবোৰ ইনফৰমেশন মানে দিয়া আছে সেই গোটেইবোৰ পুট কৰিব লাগিব যেনে পাৰ্সোনাল ডিটেইলছত আপুনি আপোনাৰ নাম পুট কৰিব এড্ৰেছত আপোনাৰ এড্ৰেছ দিব ইমেইল আইডি দি দিব পাৰিব ফোন নম্বৰ দি দিব আপুনি আপুনি ফটো দিব বিচাৰিলে ফটো দি দিব পাৰিব ফটো দিয়াৰ কাৰণে আপুনি ইয়াত থকা চেঞ্জ অপচনত ক্লিক কৰিব আৰু আপোনাৰ গ্যালাৰীৰ পৰা ফটো সিলেক্ট কৰি ল'ব ফটো সিলেক্ট কৰি আপুনি সেভ অপচনটো ক্লিক কৰিব দ্বিতীয়তে আপোনাৰ এডুকেশনৰ ক্ষেত্ৰত আপুনি এডুকেশন ইনফৰমেশন ইয়াত এড কৰিব স্কুল ইউনিভাৰ্সিটিৰ নাম দি দিব আপোনাৰ কিমান স্কোৰ আছিলে নে গ্ৰেড আছিলে হেতু দি দিব ইয়াৰ অফ পাসিং কোনটো বছৰত আপুনি পাস কৰিছিলে হেতু দি দিব তাৰপৰত আপুনি এইচএছৰ কিবা ইনফৰমেশন থাকিলে এইচএছৰ ইনফৰমেশন আপুনি দি দিব পাৰিব তাৰপৰ স্কুল ইউনিভাৰ্সিটিৰ নাম দিব গ্ৰেড কিমান আছিল দি দিব বা স্কোৰ ইয়াৰ অফ পাসিং তাৰপৰত আপুনি বেচেলৰ ডিগ্ৰী দিব পাৰিব মানে যিকোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন আপুনি ইয়াত এড কৰিব পাৰিব তাৰপৰত এক্সপেৰিয়েন্স কিবা এক্সপেৰিয়েন্স আছিল যদি আপুনি এড কৰিব ডিটেইলছ কিবা লিখিব বিচাৰিলে লিখিব পাৰিব তাৰপৰ সেভ কৰিব তাৰ পাছত স্কিল কিবা থাকিলে দিব সেভ কৰিব ৰেফাৰেন্স কোনো বিষয় থাকিলে আপুনি এই ব্যক্তিৰ ইনফৰমেশন দিব কোম্পানী নাম যিবিলাক মানে ইনফৰমেশন দিব পাৰিব গোটেইখিনি ইয়াত ফিল কৰি দিব এড মোৰ অপচনত ক্লিক কৰি ইয়াত থকা ইন্টাৰেষ্ট অপচনটো এনেবল কৰি দিব কিবা আপোনাৰ বিশেষ কোনো কামত ৰাফ থাকিলে ইন্টাৰেষ্ট থাকিলে আপুনি ইয়াত এড কৰিব পাৰিব আকৌ এড মোৰ সেকশনত ক্লিক কৰিব ল্যাঙ্গুৱেজ কি ভাষা আপুনি জানে ইয়াত এড কৰিব পাৰিব সেভ অপশন সেভ কৰিবা এড মোৰ সেকশন ক্লিক কৰি সিগনেচাৰ অপশনটো আপুনি এনেবল কৰি দিব তাৰপৰা আপুনি ইয়াত আপোনাৰ সিগনেচাৰটো দি দিব আৰু আপোনাৰ ইয়াত ডিক্লাৰেশ্যনটো দিব লাগে ডিক্লাৰেশ্যন দিয়াৰ কাৰণে এড মোৰ সেকশনত ক্লিক কৰি ক্ৰিয়েট নিউ সেকশন ইয়াত ক্লিক কৰিব তাত আপুনি ডিক্লাৰেশ্যন বুলি অপশন এটা এড কৰি ল'ব তাৰ আপুনি ডিক্লাৰেশ্যন দি দিব আই declared that all the above mentioned information is correct and true to the best of my knowledge and belief তাৰপৰ সেভ অপচনটো ক্লিক কৰিব ইয়াত আকৌ সিভি অপচন ভিউ সিভি ক্লিক কৰিব ইয়াত থকা যিকোনো এটা ফৰমেট সিলেক্ট কৰিব ইয়াত চাগতন তলত আপোনাৰ ডিক্লাৰেশ্যনটো আহি গল ইজনে আপুনি নিজৰ মোবাইলত প্ৰফেশনাল বা মডাৰ্ণ টাইপৰ সিভি বা ৰিজিউমে বা বায়োডাটা বনাব পাৰিব থ্যাংক ইউ
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ভেৰি মাছ জয় হিন্দ